নৱবৰ্ষৰ প্ৰাক্ষণত মহানগৰীৰ ৰাজপথত পৰিবহণ বিভাগৰ তালাচী অভিযান হুৰাপাই চালকৰ বিৰুদ্ধে এই অভিযান হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা সমান্তৰালকৈ সিট বেল্ট পৰিধান নকৰা চালকৰ বিৰুদ্ধে অভিযান চলিব কামৰূপ জিলা পৰিবহণ বিভাগৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা এই সজাগতাত অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চৰণ বড়ো লগতে এই অনুষ্ঠানত বিতৰণ কৰা হয় পথ সুৰক্ষা সঁজুলি আমি জনাই গৈছো নৱবৰ্ষৰ প্ৰাক্ষণত মহানগৰীৰ ৰাজপথত পৰিবহণ বিভাগৰ তালাচী অভিযান হুৰাপাই চালকৰ বিৰুদ্ধে এই অভিযান চলিব হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা সমান্তৰালকৈ সিট বেল্ট পৰিধান নকৰা চালকৰ বিৰুদ্ধেও অভিযান কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা এই সজাগতা অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চৰণ বড়ো লগতে এই অনুষ্ঠানত বিতৰণ কৰা হয় পথ সুৰক্ষা সঁজুলি সবে ইয়াত এনফোর্সমেন্ট আহি পেলাই আমি যে ব্ৰেথ এনালাইজাৰ ইয়াৰ দ্বাৰা আমি চেক কৰিছোঁ কোনোবা এলকহল ব্যৱহাৰ কৰিছে নেকি ইতিমধ্যে আমি চাই আছোঁ যিয়ে নহওক আমাৰ লক্ষ্য হ'ল যে আমাৰ এক্সিডেণ্টৰ যি হাৰ এইটো কমিব লাগে আৰু এক্সিডেণ্ট হৈ মৰাৰ সংখ্যা কমিব লাগে জনাবলৈ মই সকি পাইছোঁ লাষ্ট নৱেম্বৰ আৰু এইটো নৱেম্বৰ যদি আমি ৰিজাল্ট চাওঁ আমাৰ অসমত মানে ফেটেলিটিছৰ সংখ্যা প্ৰায় 16% কমি গৈছে তো এইটো আমাৰ কাৰণে খুবেই ভাল খবৰ আৰু এইটো নিশ্চয় আমাৰ ৰাইজৰ যথেষ্ট সহায় আছে আজি আমি সবে ইয়াত এনফোর্সমেন্ট আহি পেলাই আমি যে ব্ৰেথ এনালাইজাৰ ইয়াৰ দ্বাৰা আমি চেক কৰিছোঁ কোনোবা এলকহল ব্যৱহাৰ কৰিছে নেকি ইতিমধ্যে আমি চাই আছোঁ যিয়ে নহওক আমাৰ লক্ষ্য হ'ল যে আমাৰ এক্সিডেণ্টৰ যি হাৰ এইটো কমিব লাগে আৰু এক্সিডেণ্ট হৈ মৰাৰ সংখ্যা কমিব লাগে জনাবলৈ মই সকি পাইছোঁ লাষ্ট নৱেম্বৰ আৰু এইটো নৱেম্বৰ যদি আমি ৰিজাল্ট চাওঁ আমাৰ অসম আসাম টক্স আপোচবিহীন অসম কণ্ঠ